প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা কি হয় এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, যাক আমি শৰ্ট ফৰ্মত কওঁ যে PMMVY। এইটো আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এই স্কিমৰ ধনটো আপুনি লাভ কৰিব। আৰু কিমান টকা লাভ কৰিব, কেনেকৈ এপ্লাই কৰিব, সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাই দি আছোঁ। চাওক, প্ৰথমতে যিজনী গৰ্ভৱতী মহিলাই প্ৰথম সন্তান জন্ম দিয়ে, প্ৰথম সন্তানটো যিকোনো ল'ৰা বা ছোৱালী হ'ব পাৰে, সেই মহিলাজনীয়ে এটা নিৰ্দিষ্ট সময়সীমা আছে, সেইটো আপোনালোকৰ অংগনবাদীত আপুনি যোগাযোগ কৰক। 5,000 টকা এটা আপুনি পাব। কোনে পাব? সেই মাতৃগৰাকীয়ে পাব, যাৰ নেকি সন্তানটো হৈছে। আৰু চাওক, দ্বিতীয় সন্তান যাৰ হৈছে, কিন্তু দ্বিতীয় নম্বৰ সন্তান হৈছে কিন্তু কন্যা সন্তান হৈছে, তেওঁ কিন্তু 6,000 টকা এটা পাব। এই 6,000 টকা পাবৰ কাৰণে আপোনালোকৰ নিয়াৰেষ্ট যিকোনো অংগনবাদী চেণ্টাৰত যোগাযোগ কৰিব লাগিব। তাতে কি লাগিব? যিটো মাতৃ সুৰক্ষা কাৰ্ড এটা আছে, সেইটো আমি সহজ ভাষাত বেজীৰ কাৰ্ড বুলি কওঁ, য'ত নেকি ভেকচিনৰ ৰেকৰ্ডসমূহ লিখা থাকে তাতে। সেই ভেকচিনেশ্যন কাৰ্ডটো ল'ব লাগিব, আধাৰ কাৰ্ড ল'ব লাগিব, আৰু আপোনালোকৰ আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰ ল'ব লাগিব, আৰু আধাৰৰ লগত লিংক থকা বেংক একাউণ্ট ল'ব লাগিব। এইখিনি ডকুমেণ্ট লৈ আপুনি আপোনালোকৰ অংগনবাদী কৰ্মীৰ লগত শীঘ্ৰেই যোগাযোগ কৰক। যদি আপোনাৰ ফাৰ্ষ্ট সন্তান হৈছে, যিকোনো ছোৱালী বা ল'ৰা, তেওঁৰ ক্ষেত্ৰত আপুনি 5,000 টকা পাব। আৰু যদি আপোনাৰ দ্বিতীয় নম্বৰ সন্তান হৈছে, সেইটো ছোৱালী সন্তান, সেই ক্ষেত্ৰত কিন্তু আপুনি 6,000 টকা এটা পাব। তো গভমেণ্টৰ এইটো ভাল এটা স্কিম, চেণ্ট্ৰেল গভমেণ্টৰ। আপুনি 1 টকাও আকৌ দিব নালাগে। এইটো স্কিমত আপুনি এপ্লাই কৰি এইখিনি ধন লাভ কৰিব পাৰিব। চ' এইখিনি আছিলে আপোনালোকক ইনফৰমেশ্যনটো দিলোঁ। যদি এই স্কিমটোৰ বিষয়ে কিবা জানিব লগা থাকে আপোনালোকে কমেণ্টত জনাব, আৰু যদি এপ্লাইৰ প্ৰচেছটো বুজিব লগা থাকে মোক জনাব কমেণ্টত, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ মই বুজাই দিম। চ' আজি এইখিনি আছিলে। আপোনালোকে চাই আছিলে গ্ৰাম ইনফটেক চেনেল। যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।